আমাৰ ৰাজ্যৰ আশা অংগনবাদী কৰ্মী মধ্যাহ্ন আহাৰৰ কৰ্মীসকলৰ বাবেও আমি তেওঁলোকৰ জীৱন আৰু অধিক মসৃণ কৰিবলৈ আমি তেওঁলোকৰ দৰমহাও বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অহা নৱেম্বৰ মাহত অসমৰ চৰকাৰী কৰ্মচাৰীসকলক দৰমহাৰ লগত আমি 1000 টকাকৈ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যাতে এই চৰকাৰে আগবঢ়োৱা চৰকাৰী কৰ্মচাৰীসকললৈ তেওঁলোকৰ দৰমহাৰ লগত আগবঢ়োৱা 1000 টকাৰে আমি নতুন নতুন কিতাপ ক্ৰয় কৰিব পাৰোঁ আৰু কিতাপৰ আন্দোলনক আগুৱাই লৈ যাব পাৰোঁ। মই অসমৰ ব্যৱসায়ী মহলকো উদ্যোগ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকলকো এই ধৰণে এই বছৰ কিতাপ কিনিবলৈ তেওঁলোকৰ কৰ্মচাৰীসকলক অলপ হ'লেও আৰ্থিক সহায় আগবঢ়াবলৈ অনুৰোধ জনাম। আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিলে। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেঞ্চন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছোঁ, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰিকালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছোঁ। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে ওল্ড পেঞ্চন স্কিমৰ জাগাত নিউ পেঞ্চন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেঞ্চন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, এই বছৰতে আমি 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা যিবিলাক মহাবিদ্যালয় আৰু বিদ্যালয় প্ৰাদেশিকৰণৰ আওতাৰ পৰা বাদ পৰি গৈছিলে, তেওঁলোককো আমি প্ৰাদেশিকৰণৰ আওতাৰ ভিতৰলৈ আনিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এনেবোৰ সিদ্ধান্তৰ লগতে আমাৰ ৰাজ্যৰ আশা অংগনবাদী কৰ্মী মধ্যাহ্ন আহাৰৰ কৰ্মীসকলৰ বাবেও আমি তেওঁলোকৰ জীৱন আৰু অধিক মসৃণ কৰিবলৈ আমি তেওঁলোকৰ দৰমহাও বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাৰ ভিতৰতে অসমৰ অৰ্থনীতি আৰু ৰাজনৈতিক পথাৰখনক সুন্দৰ আৰু সাৱলীল কৰাৰ লগে লগে আমি আমাৰ সাংস্কৃতিক সত্তাটোকো আকৌ এবাৰ নতুনকৈ বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমীয়ালৈ ধ্ৰুপদী ভাষা, চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আৰু লাচিতৰ এক নতুন পৰিচয়ে, জগত সভাত লাচিতৰ নতুন পৰিচয়ে আমাক ইতিমধ্যে অভূতপূৰ্ব প্ৰেৰণা প্ৰদান কৰিছে। এই নতুন উৎসাহৰ সুযোগ লৈ অহা 24 ফেব্ৰুৱাৰীত আমি ঝুমুৰ নৃত্যত 10,000 নাচনী আৰু নচুৱাৰে আমি আকৌ এবাৰ জগত সভালৈ লৈ যাবলৈ প্ৰচেষ্টা কৰিম আৰু এই বছৰৰ ভিতৰতে
10,000 শিল্পীৰে আমি বাগৰুম্বাকো আমি জগত সভালৈ লৈ যোৱাৰ বাবে চেষ্টা কৰিম। বাৰে ৰহণীয়া সংস্কৃতিৰে মহিয়ান আমাৰ ৰাজ্যখনৰ সাংস্কৃতিক চিন্তাধাৰা আৰু সাংস্কৃতিক সম্পত্তিসমূহক আমি বিশ্বৰ সভালৈ জগত সভালৈ লৈ যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ সাংস্কৃতিক জীৱনৰ বা আমাৰ সাংস্কৃতিক সত্তাৰ মূল আত্মা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। লাচিতৰ ওপৰত ইংৰাজী গ্ৰন্থক আমি ভাৰতবৰ্ষৰ প্ৰতিটো ভাষালৈ ৰূপান্তৰ কৰি আমি লাচিতৰ গৌৰৱ, লাচিতৰ সৌৰভক আমি ভাৰতৰ প্ৰতিটো ভাষালৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছিলোঁ। এই বছৰত আমি তেনে এক প্ৰচেষ্টাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী আৰু তেওঁৰ কৰ্ম আৰু নৱ বৈষ্ণৱ আন্দোলনলৈ তেখেতৰ বৰঙণিক আমি তেখেতৰ গ্ৰন্থ, তেখেতৰ জীৱনীক আৰু তেখেতৰ কৰ্ম যজ্ঞক আমি ভাৰতৰ প্ৰতিটো ভাষালৈ ৰূপান্তৰ কৰি একোখনকৈ পুথি আমি ভাৰতৰ প্ৰতিটো ভাষাতে প্ৰণয়ন কৰাৰ বাবেও আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোতে অসমৰ 25,000 নামঘৰ আৰু উপাসনাস্থলীলৈ 3 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ আমি সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মিছন বসুন্ধৰাই আজি আমাৰ ৰাইজক ভূমিৰ ওপৰত বহুদিনে বঞ্চিত হৈ থকা অধিকাৰক আকৌ এবাৰ আমি প্ৰদান কৰিবলৈ সক্ষম হ'লো। আধুনিকতাৰ লগতে আমি পৰম্পৰাকো সন্মান জনাব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱে আৰম্ভ কৰা নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলনত যিসকল উদাসীন ভকত জড়িত হৈ পৰিছিল, এই উদাসীন ভকতসকললৈও মই মাহেকীয়াকৈ 1500 টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত আজিৰ এই গণৰাজ্য দিৱসতে ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, ৰাইট টু পাব্লিক চাৰ্ভিচৰ দৰে সেৱাৰ অধিকাৰ আয়োগৰ নিৰ্মাণৰ জৰিয়তে আমি আমাৰ ৰাজ্যখনৰ প্ৰশাসনিক দিশটোক এক নতুন দিগন্তলৈ লৈ যাবলৈ সক্ষম হৈছোঁ। সাংস্কৃতিক জগতখনলৈ আমি এটা নতুন পৰিচয় আনি দিব বিচাৰিছোঁ। গুৱাহাটীত 5,000 লোক একেলগে বহিব পৰা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ, ডিব্ৰুগড়ত 1200 লোক বহিব পৰা নতুন প্ৰেক্ষাগৃহ আদিৰ নিৰ্মাণে আমি আমাৰ সাংস্কৃতিক জগতখনক আধুনিক ৰূপ দিবলৈ প্ৰচেষ্টা কৰিছোঁ।